हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। আপোনালোকক পুনৰবাৰ মই মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া যাব ওলাইছোঁ ডিব্ৰুগড়লৈ। ভাবিছোঁ অলপ ফুৰি আহোঁ। ক'ত যাওঁ নাজানো, গৈ মেলিহে গম পাম। তাকে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে চাই থাকক। ক'ত যাওঁ আপোনালোককো দেখাওঁ। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাই বাই কৈ দিয়া। বাই বাই একদম টাটা টাটা। এটা পিন্ধিলে যে হেৰি হয় গৰমটো পুৰা হেৰি কৰি দিয়ে আৰু গৰমটো না গাইড উঠিলে আৰু পিন্ধা যাবি দে যাবি বাবা। এইফালে ফাইনেলি আমি আহি পাই গ'লোহি কাঞ্চনজংঘা। আমি ফাৰ্ষ্ট টাইম গৈছোঁ সেইবাৰ, আগতে যোৱাই নাই আৰু বহুত আহিছে চাগে, বহুত অহাও নাই, আহিব পাৰে। ছাইডতে বগীবিল আছে, বহুত এটা ধুনীয়া ঠাই বুলি ক'ব লাগিব। গৈ বহুত ভাল লাগিলে আৰু এইফালে আমি পূৰা গাড়ী দৰ্জা বন্ধ নকৰাকৈ সেনেকৈয়ে গৈছোঁ চব চাবলৈ। তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। আমিও চাওঁগৈ কি কিনো আছে, যিহেতু ফাৰ্ষ্ট টাইম গৈছোঁহে। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে আমি এটা চাইডে খাবলৈ আইচক্ৰীম, যিহে গৰম পৰিছে আইচক্ৰীমে খাইছে আৰু এজনীয়ে খাইছে কফি। যিহেতু কেঁচুৱা আছে সেইকাৰণে আইচক্ৰীম খালে আকৌ বেমাৰ হ'ব, পানী লাগিব, তাৰো হ'বৰ কাৰণে মাকে কফিয়ে খাই দিছে। আৰু এইফালে আমি বেলেগ একোৱে নাখালোঁ, অকল আইচক্ৰীমে খালোঁ। যিহে ৰ'দ দিছে, ইমান গৰম তাতে, সেইকাৰণে আমি তাৰপৰা সোনকালেই গ'লোগৈ, ইমান একো নুঘূৰিলোৱেই। য'ত য'ত ফটো মৰা হেৰি আছিলে তাতে ফটো মাৰিলোঁ, তাৰপিছত গ'লোৱে। তেন্তে চাই থাকক সেইখনৰ ভিডিঅ'টো আৰু কি কি দেখাব পাৰোঁ নোৱাৰোঁ। ঠিক আছে, তেন্তে চাই থাকক আগলৈ ভিডিঅ'টো। ৰিভাৰ ফ্ৰণ্ট এখন ধুনীয়া লাগিছে ন। এখনত ইমান মানুহ ভিৰ নাই, আহিলে আহিব। হেল্ল' হেল্ল' ব্লাৰ ব্লাৰ হৈ গৈ আছে যে। আকৌ আমি গধূলি সময়ত আহিলোঁ ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰ চাবলৈ। ফাৰ্ষ্ট টাইম গৈছোঁ আৰু আমি সেইবাৰো ফাৰ্ষ্ট টাইমে গৈছোঁ তালৈ। যোৱা আমাৰ দেৰি হ'ল, গধূলিয়ে হ'ল, 6:30-7টামান বাজিলে চাগে। সেইকাৰণে ইমান ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তথাপিতো কৰিলোঁ। চাই থাকক ভিডিঅ' মানে কেনেকুৱা আছে মন্দিৰ। বহুত গৈছে চাগে, বহুত যোৱাও নাই। যিসকল যোৱা নাই, যোৱাসকলে বাৰু নালাগে চাব, যিসকল যোৱা নাই তেন্তে সিহঁতসকলে চাই লওক ভিডিঅ'টো।
ভিডিঅ' ইমান ভালকৈ কৰা নহ'ল যিহেতু ইমান ভালকৈ দেখাব নোৱাৰিলোৱে। তাত মৰা ফটো আছিলে, ফটোকেইখন ভালেই আহিছিল, সেইকাৰণে ফটো লগাই দিম। চাই ল'ব তেন্তে ভিডিঅ'টো শেষলৈকে।